কণী আৰু পিঁয়াজৰ এটা ৰেচিপি বনাম। এতিয়া প্ৰথমতে কেৰাহীটো বহাই থৈছোঁ আৰু এই কণীকেইটা বইল কৰি থৈছোঁ। এইখিনি মই এতিয়া পিচ পিচকৈ কাটি ল'ম। এনেধৰণে কাটি ল'ম। তাৰপিছত কাটি হ'ল। এতিয়া মই কেৰাহীত তেল অকণমান দিছোঁ। তেলখিনিও গৰম হৈছেই। ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি আগতে কাটি থৈছোঁ। মজলীয়া ধৰণৰ 3টা পিঁয়াজ কাটি থৈছোঁ। এইখিনি প্ৰথমতে মই ভাজি ল'ম। এই ধৰণে অলপ দেৰি ভাজি ল'ম। ৰঙচুৱা কৰি নেপেলাওঁ, অলপ আধা ভজা কৰিম। খুবেই ভাল লাগে এনেকৈ বনাই খাবচোন। মই বনাইছোঁহে মাত্ৰ, চাই থাকক। কেতিয়াবা ৰুটি আলহী আহিলেও পটাপট বনাই দিবও পাৰে, ৰুটিৰ লগতো খাব পাৰে। সেয়েহে মই এনেকৈ বনাওঁ বুলি আজি ওলালোঁ আৰু। এতিয়া ইয়াতে আদা নহৰু অলপমান দি দিছোঁ। এইখিনি ভাজি লৈ জলকীয়া অলপ কাটি থৈছিলোঁ 5টামান, তাৰে মই এইখিনি ইয়াত মিক্স দিম। এইখিনিও এইদৰে কাটি আধা ভজা হোৱালৈ লৰাই থাকিম। এতিয়া নিমখ অলপ এড কৰি দিছোঁ। চচত নিমখ থাকেই, সেয়েহে মই নিমখ অলপ কমকৈ দিছোঁ। এতিয়া এনেকৈ ভাজি ইয়াতে মই চচখিনি ঢালি দিম। এই চচখিনি এইখিনিও ভালদৰে লৰাই থাকিম এইদৰে। পটককৈ হৈ যায়, পটককৈ আলহী আহিলেও দিব পাৰে, কেতিয়াবা নিজেও খাবলৈ বনাব পাৰি। ইয়াতে মা মছলা একো নিদিওঁ, খালি পিঁয়াজ জলকীয়া আৰু চচ এইখিনিয়ে মিক্স দিছোঁ। ইয়াতে কণী কেইপিচ মই কাটি থৈছিলোঁ, সেই কণী কেইপিচ ইয়াতে দি দিছোঁ। এনেদৰে গোটেইখিনি দি দিম। আলফুলকৈ লৰাই দিব লাগিব। এনেকৈ ৰেডি হ'লেই, বেছি টাইম নালাগে বনাওঁ বুলি ক'লে মানে। এনেকৈও বনাই খাবচোন। কেনেকুৱা লাগিলে কমেণ্ট কৰিব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, বেল আইকনটো দবাই দিব। পুনৰ